এটা ৰাজপথ আৰু এখন পকী দলং এতিয়া আতংকৰ কাৰণ। অদৃশ্য শক্তিয়ে দীঘিল খেলাই ফুৰিছে এই পথটো আৰু দলংখনত। অদৃশ্য শক্তিৰ পৰা মুক্তি পাবলৈ নাম প্ৰসংগ কৰি ভগৱানৰ শৰণাপন্ন ৰাইজ। হাজোৰ এটি মূল ৰাজপথ আৰু এখন পকী দলং এতিয়া আতংকৰ কাৰণ হৈ পৰিছে। সুন্দৰভাৱে নিৰ্মাণ কৰা পকী পথটো আৰু পকী দলংখন এতিয়া অঞ্চলবাসীৰ বাবে হৈ পৰিছে এক অবুজ হাথৰ। এক অদৃশ্য শক্তিয়ে এই ৰাজপথ আৰু দলংখনত দীঘিল খেলাই ঘূৰি ফুৰিছে আৰু তাক লৈ শংকিত হৈ পৰিছে হাজোৰ এটা অঞ্চলৰ লোক। কিহৰ বাবে এই অঞ্চলৰ ৰাইজে এই ৰাজপথ আৰু দলংখনৰ ওপৰেৰে যাবলৈও ভয় কৰিছে? কি কাৰণত এই ৰাজপথ আৰু দলংখনত ঘূৰি ফুৰা অদৃশ্য শক্তিৰ পৰা মুক্তি পাবলৈ নাম প্ৰসংগ কৰি ভগৱানৰ শৰণাপন্ন হৈছে অঞ্চলবাসী। আচলতে বিগত সময়ছোৱাত এই দলংখনৰ লগতে এই পথছোৱাত দুৰ্ঘটনাত প্ৰাণ গৈছে অঞ্চলটোৰ কেইবাজনো লোকৰ। উপায়ন্তৰ হৈ ৰামদিয়া অঞ্চলৰ ৰাইজে এনেদৰে লগ হৈ দলংখনৰ ওচৰত নাম প্ৰসংগ কৰি পৰিত্ৰাণ বিচাৰিছে ভগৱানৰ ওচৰত। আমি যোৱা 7 মাৰ্চত আমাৰ লগৰে বন্ধু আমাৰ এই গাঁৱৰে সুসন্তান নৱজ্যোতি ডেকাৰ ইয়াত এটা দুৰ্ঘটনা পতিত হয়, অকাল বিয়োগ হয়, যাৰ ফলত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আৰু এনেকুৱা দুৰ্ঘটনা আগতে ইয়াত বহুত হৈ গৈছে। হাজো ৰামদিয়া পথ ইতিমধ্যে প্ৰায় 7-8জন এনেকুৱা ব্যক্তি ডেকা ল'ৰা ইয়াত ঢুকাইছে এই ৰাস্তাটোতে আৰু এই দলঙৰ পৰা এইখিনি স্পটতে। গতিকে আমি মানে কি বিচাৰিছোঁ, যাতে ভৱিষ্যতে এনেকুৱা আৰু দুৰ্ঘটনা নহয়, তাৰ কাৰণে আমি আজি নাগাৰা নাম আয়োজন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে আমাক চকু মেলি চাওক, ভৱিষ্যতে এনেকুৱা দুৰ্ঘটনা যাতে আৰু কেতিয়াও নহয়, এনেকুৱা আমি ডেকা ল'ৰা যাতে হেৰুৱাব নালাগে। আমাৰ ওচৰৰ পৰা প্ৰায় আমি জানাত 7-8জন ইতিমধ্যে ঢুকাইছে আমি জনাত, তাৰ আগৰ কথা আমি নাজানো। আৰু এতিয়া মানে আমি সঁচাকৈ মৰ্মাহত আৰু আমি সেই উপলক্ষে আজি ইয়াত নাগাৰা নামটো অনুষ্ঠিত তেনেকেই এতিয়া ভাবিব লগা হৈছে। আমি অভিভপ্ত নিচিনাকৈ ভাবিব লগা হৈছে, কাৰণ আজি কিছু বছৰ আগতে 2জন ডেকা একদম কম বয়সীয়া ল'ৰাও ঢুকাইছে এনেকৈ বাইক দুৰ্ঘটনা হৈ পিনে আমাৰ ইয়াৰে হয়। আৰু তাৰ আগতে দলংখন যেতিয়া নিৰ্মাণ কৰি আছিল সেই সময়তো 2জন মানে ডেকা ল'ৰা ঢুকাইছিলে। গতিকে এইবিলাক যদি কথা আমি ভাবোঁ, এনেকুৱা আমাৰ অনুভৱ হয় ইয়াত কিছুমান মানে দুশক্তি এনেকুৱা আছে নেকি, যাৰ কাৰণে আমি এনেকুৱা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনত এইসকল ৰাইজৰ মনত বাস লোৱা মনোভাৱ কিমান গ্ৰহণযোগ্য সেয়াও আজিৰ কিছু বিবেচনাৰ যোগ্য। কিন্তু হাজো ৰামদিয়া অঞ্চলৰ এই ৰাজপথটোৰ লগতে এইখন দলঙৰ ওচৰত এটি কালী মন্দিৰ নিৰ্মাণৰ যোজা চলাই থকা বুলিও জানিবলৈ দিছে এই অঞ্চলৰ লোকসকলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।